মা মোবাইল চাইছা কৰবালৈ যাওঁ নেকি এনে অলপ ওলাই যাওঁ চাবি দে দাদা কালিৰ দৰে দুৱাৰ খুলি দিবলৈ নাই কিন্তু কিয় তই নিদিলে দিব কোনে নব এজনী আন আকৌ তাৰ মানে কালি দুৱাৰ তইহে খুলি দিলি চোৱা মা কিয়নো ইমান খং কৰি থাকা খং নহয় ভয় ভয় চোৱা মা মই এতিয়া সৰু হৈ থকা নাই নহয় সৰু হৈ থকা নাই বুলি তই নিজেহে ভাব প্ৰতিগৰাকী মাতৃৰ চকুত নিজৰ সন্তান সদায় সৰু হৈয়ে থাকে মা এই বুঢ়া ভতৰাটো সৰু দেখি লাভ নাই দেই ঐ বুঢ়ী তই কাক বুঢ়া ভতা ক'ব আহিছ ৰচোন যেতিয়াই তেতিয়াই কাজিয়া কৰি নাথাক ঠিক আছে দিয়া কোৱা য'ত যা যা সন্ধিয়াৰ আগে আগে ঘৰ সোমাবিহি মা লগ বন্ধু লগ পোৱাৰ পিছত কথা পাতি থাকোঁতে সময়বোৰ পাৰ হৈ যায় সেইবাবে ঘৰ সোমোৱা অলপ দেৰি হয় তুমি ইমান চিন্তা কৰি থাকিব নালাগে দিয়া চিন্তা নহয়ও হয় কাৰণ আজিৰ সমাজত মানুহৰে এটা ৰূপ লৈ প্ৰায়বোৰ নৰপিশাচেই বসবাস কৰি আছে হয় দে মা দাদা মায়ে ঠিকেই কৈছে মানুহৰ ৰূপত থকা নৰপিশাচবোৰে কোন মুহূৰ্তত নিজৰ নৰপিশাচ ৰূপটো দেখাই দিয়ে ধৰিবই নোৱাৰি তোৰ যদি বুজি পোৱাত অসুবিধা হৈছে এবাৰ দেউতাৰৰ কথাকে ভাবি চাচোন চোৰ কেইটামানক দেউতাৰে দেখিছিলেহে আৰু সিহঁতৰ সেই চুৰিকাণ্ডৰ কথা কাৰোবাৰ আগত কয় বুলি লগতে দেউতাৰক দাৰে ঘপিয়াই সিহঁতে হত্যাই কৰিলে দাদা মানুহৰ ৰূপত থকা নৰপিশাচবোৰে মানুহক সৰু সৰু কথাতে মাৰো বুলিয়ে মাৰিব আৰু কাটো বুলিয়ে কাটিব অলপো ভয় নকৰেও দাদা হয় দে তহঁতে ঠিকেই কৈছ কিন্তু সেই ভয়ত আমি মানুহবোৰে হাত সাবটি বহি থাকিলে হ'ব জানো মা নহ'ব এইখন মানুহৰ সমাজ সময় থাকোঁতে মানুহে মানুহৰ শিক্ষা দি এই নৰপিশাচবোৰ যদি দূৰ কৰিব নোৱাৰে তেনেহ'লে এদিন এইখন নৰপিশাচৰ সমাজ হ'বগৈ হয় দে দাদা মায়ে ঠিকেই কৈছে তই চাগে আৰু নাহিবি আৰু ন কিয় সুধিলি এতিয়া যিহেতু নীলাক্ষী তোৰ জীৱনলৈ আহিলেই তাইক থৈনো মোৰ কাষত আহিবিনে তই ধেত চিন্তাই নকৰিবি মই সদায় আহিম তোৰ কাষলৈ সময় মিলিব জানো তই তাইকে সময় দিবি নে মোক তাতে তই তাইৰ পৰা ফ্ৰী পাবি তোৰ পৰাওতো ফ্ৰীয়ে তোক কিবা এটা দিওঁ সেয়া তোৰ প্ৰতি থকা মৰমৰ বাবে হ'লেও দেচোন মই তোৰ লগত সদায় আছোঁ তই চিন্তা নকৰিবি আপোনালোক আকৌ আহিব লগা হ'ল দে তুমি যোৱা তাইৰ দোকানৰ লগতে তাই ঘৰতো চেক কৰাগৈ ঠিক আছে ছাৰ 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 আপোনালোকে এইবোৰ কি কৰিব ওলাইছে চুপ একদম চুপ ঐ পেকেট দুটা দেচোন ছাৰ এয়া চাওক ঠিক আছে যোৱা গাড়ীত উঠাই দিয়াগৈ ঠিক আছে ছাৰ ৰ'ব এইবোৰ ক'ত নিব ওলাইছে ঐ কোন তই চকু মুদি প্ৰশ্ন কৰিছ নে চকু মেলি চকু মেলিয়েই কৰিছোঁ চকু মেলি কৰিছ যদি তেনেহ'লে আমি কোন চিনি পোৱাত ভুল কৰিছ কিয় পোচাকযোৰ হৈছে জনসাধাৰণক সুৰক্ষা দিয়া অসম আৰক্ষী আৰু পৰিধান কৰি থকা ব্যক্তিকেইজন এনে লাগিছে যেন দিন ডকাইতহে ঐ এপাত চৰ দিম কাণেৰে ধোৱা বাহিৰ হৈ যাব আমাক এখন নিচামুক্ত সমাজ লাগে আৰু তই চকুৰে দেখা নাই গাঁৱৰ মাজত এইবোৰ কি চলি আছে দেখিছোঁ কিন্তু চলাবলৈ অনুমতি মই দিছোঁ ঐ তই CM নে PM মদ বিক্ৰী কৰা অনুমতি দিবলৈ মই মৰাক মাৰি খোৱাও নহয় আৰু চকুত ধূলি মাৰি দুখীয়াৰ তেজ খোৱাও নহয় ঐ তই মদ বিক্ৰী কৰিবলৈ দিবলৈ অধিকাৰ ক'ত পালি বিলাসী বাহন লৈ ঘূৰি ফুৰা ডাঙৰ ডাঙৰ মালিকবোৰ ৱাইন শ্বপত টকা লৈ যদি মদ বিক্ৰী কৰা অনুমতি চৰকাৰে দিব পাৰে তেনেহ'লে এসাঁজ খাবলৈ নাপাই পেটত বান্ধি থকা এওঁলোকক মদ বিক্ৰী কৰি 2 টকা উপাৰ্জন কৰিবলৈ দিয়াটো কি ডাঙৰ কথা হ'ল বেলেগ কিবা এটা কৰিও উপাৰ্জনৰ পথ উলিয়াব পাৰে এইবোৰ জনসাধাৰণৰ কাৰণে কিমান ক্ষতিকাৰক তই নাজান নেকি
এই প্ৰশ্নটো আপুনি ৱাইন শ্বপৰ মালিকবোৰক কৰিব, তেতিয়াহে মানিম। অসম আৰক্ষী আৰু চৰকাৰ আমাৰে। ঐ তই বেছি কথা কৈ আছ কিন্তু। সঁচা কথা কোৱা মানুহক বেছি কথা কোৱা যেনে লাগে। এটা কথা কি জানেনে, আনক যিয়ে মুখ্য সজাব খোজে, মোৰ ভাষাত তেওঁক এজন জধামুখ্য বুলি কোৱা হয়। ঐ বহুত কথা কৈছ কিন্তু। আৰু বহুত ক'বলৈ বাকী আছেই। মদৰ ঘাটি কেৱল এইখনেই নহয়, চুবুৰীয়া অঞ্চলত বিচাৰিলে এনেকুৱা ঘাটি আৰু বহুত পোৱা যাব। কিন্তু কি নে সেইবোৰতো বিক্ৰী কৰাৰ অনুমতি তই দি থৈছ? আমাৰ কিছুমান ভিক্ষাৰী অসম আৰক্ষী আছে, যিয়ে ঘাটিত বিক্ৰী কৰা মদৰ ব্যৱসায়ীসকলৰ পৰা টেবুলৰ তলেৰে টকা লৈ নিজৰ ঘৰ সংসাৰ চলাই আছে আৰু বিক্ৰী কৰাৰ অনুমতি দি থৈছে। আৰু এই সন্মানৰ পোচাকযোৰক তেনে আৰক্ষীবোৰে বহু ক্ষেত্ৰত তলে তলে দাগেৰে ভৰাই থৈছে। তই আৰক্ষীক বহুত অপমান কৰিলি কিন্তু। আৰক্ষীক অপমান কৰা বুলি কৈ ভুল কৰিছে আপুনি। বাৰু বাদ দিয়ক। আৰু কিবা ক'ব বাকী আছে তোৰ? আছে। অসম চৰকাৰ আৰু যদি আপোনালোকে জনসাধাৰণৰ কথা ভাবে, তেনেহ'লে এটা কথা শুনি লওক। কৈ যা কি ক'ব লগা আছে। যেতিয়ালৈকে ৱাইন শ্বপ বন্ধ নহয়, তেতিয়ালৈকে এওঁলোকে মদ বিক্ৰী কৰিয়ে থাকিব। আৰু মদ থকালৈকে মদাহীয়ে মদ খাই থাকিব। ইয়াত বন্ধ কৰি একোডাল নাই। কিয়? কাৰণ মদাহীয়ে মদ থাপতে নাপালেও 20-30 কিলোমিটাৰ গৈ হ'লেও মদ আনি খাবই, কাৰণ মদাহী হয়। আৰু তেতিয়া কি হ'ব জানেনে? কি? চৰকাৰৰ লাভ। 20 কিলোমিটাৰ দূৰত যোৱা মানে আহোঁতে মদ খাই গাড়ী চলোৱা। মাজ ৰাস্তাত আপোনালোকে ধৰি জৰিমনা ল'ব আৰু সেই টকাবোৰ চৰকাৰে পাব। মুঠতে চৰকাৰে এক গুলিত দুটাকৈ স্বীকাৰ কৰি আছে। আৰু কিবা? সেইকাৰণে মানুহক দেখাই লতাৰ আগ আজুৰি থকা বাদ দি গুৰি উঘালিবলৈ চেষ্টা কৰক। লতাৰ আগ যিমানেই আগুৰি নাথাকক কিয়, গুৰি থকালৈকে লতাৰ আগবোৰ বাৰে বাৰে আহিয়ে থাকিব। মানে? প্ৰথমে আপোনালোকে ৱাইন শ্বপ বন্ধ কৰক। ৱাইন শ্বপ বন্ধ হোৱাৰ পিছত এওঁলোক এনে বন্ধ হ'ব। তাৰপিছত নিচামুক্ত সমাজ এনে হৈ পৰিব। মানুহক মুখা পিন্ধাই থকা বাদ দিয়ক। ঠিক আছে। ঐ কাইলৈ থানালৈ এপাক যাবি ব'লা তুমি। এইবোৰ কি কৰিলি তই? বাদ দে, কাইলৈ যাই আহিবি এপাক। দোকান বন্ধ কৰ, মই যাওঁ দে। সেই নাহিলে। ঐ তোৰ কথা এটা শুনিছোঁ, কথাটো হয়নে? হে কি কথা বা? তই হেনো ৰূপালী বাৰ দোকানত আহা আৰক্ষী মুখে মুখে তৰ্ক কৰিছিলি। ঠিকেই শুনিছ। এনে এইবোৰ কেলে কৰিব লাগে কচোন? এইবোৰ কৰিলে ঘৰ সংসাৰ নচলে ভাৰ্গৱ দা। যদি সেই ভাবি চবেই সমাজৰ প্ৰতিটো কথা আওকাণ কৰে, তেনেহ'লে এইখন সমাজ গুচি নৰক হ'বলৈ বেছি সময় নাথাকিবচোন। কিন্তু তোৰ দৰে আজিও বহুতে যুঁজি আছে, কিন্তু হৈছে কি একেইচোন। আমাক লাগে এখন নিচামুক্ত সমাজ, য'ত কেৱল বাস কৰিব মানুহ। নিচামুক্ত সমাজ মানে নৰপিশাচ লুপ্ত। নিচামুক্ত সমাজ লাগে যদি ৰূপালী বাই দোকানৰ মদৰ ব্যৱসায় বন্ধ কৰিব নিদিয় কিয়? তেনেকুৱা ৰূপালী বাইৰ মদৰ ব্যৱসায় প্ৰশাসনে 1000খন বন্ধ কৰিলেও সমাজখন নিচাৰ পৰা মুক্ত হৈ নাযায়। হয় নেকি? তেনেহ'লে কি কৰিব লাগে বুজাই নিদিলি কিয়? বুজাই দিছোৱে। এনেকৈ নিচামুক্ত সমাজ গঢ়িবলৈ গৈ চৰকাৰখনে মৰাক মাৰি খোৱাৰ বাহিৰে আন একো কৰিব পৰা নাই। নিচামুক্ত সমাজ গঢ়িবলৈ হ'লে ইয়াৰ গুৰি উঘালিব লাগিব। আৰে এইখিনিৰ পৰা আঁতৰচোন, আমি গৰু ছাগলী নহয়তো। ইছ হ'ব থ, এনেকৈ গৰু ছাগলীহে থাকে। আৰুনো গৰু ছাগলী অলপ সন্মানৰ কথা বুজেহে। আজিকালি কিছুমান ল'ৰা ছোৱালীয়ে ৰাস্তাই ঘাটে যি কৰি থাকে, সিহঁতৰতো সন্মান নাই, পথেৰে যোৱা মানুহবোৰৰো সন্মান শেষ হয়। ইছ হ'ব থ, মই কিবা তেনেকুৱা কৰিছোঁ নেকি? নাই কৰাও এজনী। ব'ল এতিয়া ঘৰলৈ, মাছ এটাও নাপালোঁ আজি। ছাৰ, আপোনাৰ লগ কৰিব মানুহ এগৰাকী আহিছে। যোৱা মাতি দিয়া। ঠিক আছে।
ছাৰ সোমাব পাৰোঁনে? অঁ তই সোমাই আহ। বহ। কওকচোন কিয় মাতিছিল? তই ব্যৱসায় বন্ধ কৰিবি নে জেলৰ ভাত খাবলৈ সাজু হবি? চাওক ছাৰ, এনেকুৱা নকৰিব। মোৰ এটা সৰু ল'ৰা আছে। ল'ৰাটো জন্ম পোৱাৰ পিছতে তাৰ দেউতাকৰ মৃত্যু হ'ল। এতিয়া ল'ৰাটোক ডাঙৰ দীঘল কৰিবলৈ মইতো কিবা এটা কৰি হ'লেও উপাৰ্জন কৰিব লাগিব। এখন গেলামালৰ দোকানৰ পৰানো উপাৰ্জন কিমান হয়? বাৰু চা, এইবোৰ আইনৰ বিনা অনুমতিত কৰা ব্যৱসায়। আইনে এইবোৰ ব্যৱসায় কৰা মানুহক সহজে এৰি নিদিয়ে। আৰু আমি এতিয়া গম পোৱাৰ পিছতো তই এই ব্যৱসায় কৰি থাকিলে আমি দোষী হ'ম। তই ব্যৱসায়টো কৰাত এটা উপায় আছে। কি উপায় ছাৰ? এই ব্যৱসায়টো কৰিবলৈ মই তোক অনুমতি দিব পাৰোঁ, কিন্তু কি ছাৰ? মানে তই মোক মাহে মাহে কিবা এটা দি যাব লাগিব। পাৰিবি? কিমান মানকৈ দিব লাগিব? মাহত 10,000 মানকৈ দিব লাগিব। ইমান টকা অলপ কম নহ'বনে? মোৰতো মই কৈছোঁ, তই কিমানকৈ পাৰিবি কচোন। চাওক ছাৰ, মাহত বিক্ৰী কৰি কিমাননো পাওঁ? 3,000 মান দিলে নহ'বনে? হ'ব দে, তোৰ মুখলৈ চাই বাৰু বাদ দিছোঁ। এইবোৰ কথা যাতে কোনেও গম নাপায়। নাই ছাৰ, মই কাকো জানিবই নিদোঁ দিয়ক। ঠিক আছে দে, এতিয়া যা বাৰু। এতিয়া এইবোৰ ভাল হোৱা নাই নেকি? আৰে কিনো হ'ব? নে তোমাৰ মোৰ ওপৰত অকণো বিশ্বাসেই নাই? নাই, তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে, কিন্তু এতিয়া এইবোৰ মোৰ ভাল লগা নাই। চোৱা, তুমিতো সদায় মোৰ আৰু মোৰে হৈ থাকিবা। তাত ইমান ভয় কৰিব লগা কি আছে? নে তুমি মোক কেতিয়াবা এৰি যোৱাৰ কথা ভাবিছা? নাই, এনেকুৱা কথা নক'বা। মই সদায় তোমাৰ আৰু সদায় তোমাৰেই হৈ থাকিম। ময়ো সদায় তোমাৰে হৈ থাকিম। এনেদৰে দিন যায় ৰাতি কৰি সময়বোৰ পাৰ হৈ গৈ থাকিল। সময়বোৰ পাৰ হৈ গৈ গৈ এটা বছৰ সম্পূৰ্ণ হ'ল। এটা বছৰৰ পিছত সময়বোৰ বাৰু একেই হৈ আছেনে? আহকচোন আকৌ কাহিনীটোৰ মাজলৈ ঘূৰি যাওঁ। এতিয়া এনেকৈ কান্দিয়ে থাকিবিনে? মোৰ জীৱনটোৱেই শেষ হৈ গ'ল। এতিয়া মই জীয়াই থাকি কি কৰিম? নিজৰ জীৱন তই নিজে শেষ কৰিছ। আৰু তোক কৈছিলোৱেই যে বিনোদ প্ৰসাদ বৰবৰুৱা মানুহজন দেখাইহে ভাল, আৰু তই ইমানখিনি জানিও। কিন্তু মই তাক ভাল পাইছিলোঁ, বহুত ভাল পাইছিলোঁ। সেয়েহে কি? চা, তই নিজৰ শৰীৰটোকে ভাল পাব নিশিকিলি। আৰু যদি ভাল পালি হয়, তেনেহ'লে তাৰ নিচিনা নৰপিশাচতাই তোৰ জীৱন ধ্বংস কৰিব নোৱাৰে। তই আহিলি? সন্ধিয়াকৈ তহঁত দুইজনীয়ে পাক আমাৰ ঘৰলৈ যাবিচোন, ভণ্টিয়ে মাতিছিল। হ'ব দে, মই গৈ থাকোঁ দে। শুনচোন, কচোন। তোৰ পৰা অলপ সহায় পাম নেকি? মই গম পাইছোঁ তহঁতে কি সহায় বিচাৰিবি, কিন্তু মই কি ক'ব খুজিছোঁ তই কেনেকৈ গম পালি? তাইৰ ফটো আৰু ভিডিঅ'সমূহ বিনোদে ভাইৰেল কৰাৰ পিছতে লগৰ এজনে মোলৈকে পঠাইছিল। কি? মই তাক ভাল পাইছিলোঁ, নিজতকৈ বেছি বিশ্বাস কৰিছিলোঁ, কিন্তু চাহ, ইয়াত কেৱল ভুল তাৰে বুলি ক'ব নাযাওঁ, ভুল তোমাৰো আছে। আজিৰ সময়ত
এনে সমস্যাৰ সন্মুখীন বহু ছোৱালীয়ে হৈ আহিছে। ভাৰ্গৱ দা, মই আৰু জীয়াই থাকিব নোৱাৰোঁ। তই তেনেকৈ কিয় কৈছ? তই চিন্তা নকৰিবি, তাৰ ব্যৱস্থা এইবাৰ মই ল'ম। সি তোকে নহয়, ভাল পোৱাৰ নামত সি বহু ছোৱালীকে ধৰ্ষণ কৰি আহিছে। মই আগতেই কৈছিলোঁ তাইক, কিন্তু তাই মোৰ কথা নুশুনিলে। তাই শুনা, যিয়ে তোমাক সঁচাকৈ ভাল পায় তেওঁ কিন্তু তোমাৰ পৰা বিশেষ একো নিবিচাৰে। ভাৰ্গৱ দা, সি মোক কৈছিল সি বিচৰাবোৰ যদি নাপায় তেনেহ'লে মোৰ জীৱনৰ পৰা আঁতৰি যাব, আৰু ময়ো। শুনা, যি ল'ৰাই ভাল পোৱাৰ নামত ছোৱালী সৰি বিচাৰে সেই ভালপোৱা জানিবা কেতিয়াও সঁচা নহয়। ভালপোৱাত শৰীৰ নহয়, ভালপোৱাত মৰম থাকে। আৰু যিয়ে তোমাক সঁচাকৈ ভাল পায় তেওঁ কেতিয়াও তোমাৰ শৰীৰ নিবিচাৰে। মই আহিছোঁ দিয়া, সন্ধিয়াকৈ দুইজনী এপাক যাবা। গম পালি নহয়, এতিয়া কান্দি থাকি লাভ নাই। খুৰা খুৰীহঁতে তোক দিল্লীলৈ নিয়াৰ সিদ্ধান্ত লৈছে। অলপ দিনৰ বাবে তই তালৈকে যাবিগৈ, মনটোও ভাল লাগিব। থাক দে, মই যাওঁ। তোৰ পৰা এটা সহায় পাম নেকি? সেইটো সুধিব লাগে নেকি? সুধিবলগীয়া, কাৰণ মই এটা ডাঙৰ অসুবিধাত পৰিছোঁ। কি অসুবিধা, আৰু মই কেনেদৰে সহায় কৰিব পাৰোঁ মোক কচোন। ভাৰ্গৱে মোৰ আচল চৰিত্ৰ ফাদিল কৰিবলৈ চাই আছে, আৰু এতিয়া সমাজত তাৰ মোতকৈ সন্মানো বাঢ়িব ধৰিছে। আৰু এই নাৰীক সন্মান কৰি কৰি সি অধৈৰ্য নহবি ৰচোন, মই তোক কেনেদৰে সহায় কৰিব পাৰোঁ মোক কচোন। তই বিপদত পৰিছোঁ বুলি কৈ মাতি আন, আৰু সি এতিয়া এনেও নাৰীৰ স্বাধীনতাৰ পাছত যুঁজি আছে। আৰু তই বিপদত পৰিছোঁ বুলি কৈ মাতিলে সি নহাকৈ নাথাকে। তাৰ পাছত কি কৰিবি? তাৰ পাছত কি কৰিব লাগে আমি কৰিম। অ' দাদা, ক কথা এটা কওঁ, শুন না। ক। মোবাইলটো থ না তই। আই, সেইটোৱে কথা আছিল নেকি তোৰ? নহয় অ'। নহয় যদি ক, কি কথা ক'বলগীয়া আছিল? দাদা, ছোৱালীক সন্মান কৰিলি বুলিয়ে যে চব ছোৱালীকে সন্মান নকৰিবি, কিন্তু ভাল বেয়া চাই চিন্তি ল'বি, নহ'লে কেতিয়াবা বিপদত পৰিবি। হ'ব দে, সন্মান মই কেৱল ছোৱালীকে নকৰোঁ নহয়, আৰু মোৰ ল'ৰা ছোৱালী বুলি কথাও নাই। সন্মান মই তেওঁক কৰোঁ যি সন্মানৰ যোগ্য, লাগে সি সৰুৱেই হওক বা ডাঙৰেই। মোৰ হ'লে ভয়হে লাগি থাকে অ' দাদা। আজিকালি যিহে দিনকাল চলি আছে, ভাল কাম কৰা মানুহবোৰক মানুহে বেয়া চকুৰে চাবলৈ লৈছে। সেইটো হয় বাৰু, কিন্তু তই ইমান চিন্তা কৰিব নালাগে দে। মিষ্টাৰ ভাৰ্গৱ, আপুনি কিয় আহিছে? চিন্তা কৰিব নালাগে, বিশেষ একো নাই। মই ভাৰ্গৱৰ ওচৰতহে আহিছোঁ। বহকহি। কওকচোন, কিয় আহিলে? আপুনি বিনোদৰ বিষয়ে কিবা জানে নেকি? তেওঁ আচলতে তেনেকুৱাই হয়নে বাৰু? কিয় সুধিলে? আচলতে এই প্ৰশ্নটো বহুত আগতেই কৰিবলগীয়া আছিল আপোনাক, কাৰণ তেওঁ দেখাই যেনেকুৱা মোৰ অলপো তেনেকুৱা লগা নাই। ঠিকেই ধৰিছে। আপুনি? তই টকাটো দিব যোৱা নাই যে? ছাৰ, অলপ কমকৈ ল'ব পাৰিবনে? আপোনাক দিওঁতেচোন। কমাই ল'ব পাৰিম, কিন্তু কি ছাৰ? যদি তোৰ ঘৰলৈ নিশা মই আহিব পাৰোঁ। এইবোৰ আপুনি? কমাই ল'ম মানে মোক একোৱেই নালাগে, লাগে মই তোক দিমহে। নাই, এইবোৰ ভাল কথা নহয়। কিয়? তোৰ ল'ৰাটোৰ ভৱিষ্যতৰ কথা নাভাব নেকি? ভাবোঁ, কিন্তু ভাব যদি তাৰ কাৰণে একো কৰিব নোৱাৰোনে? তোক যিমান টকা লাগে মই দিম। ঠিক আছে, আহক ভিতৰলৈ। বল।
হেল্ল' কি ৰ'বা মই গৈ আছোঁ দাদা কোনে আৰু কিয় কল কৰিছিল তোক মই আহি পেলাই কৈ আছোঁ দে দাদা দাদা হেই গ'লগৈয়ে মানে কোনে বা কল কৰিছিল কি হ'ল আৰু মাতিলা কিয় এনেই ৰ'বাচোন চোৱা মই ইয়াত ভেকু ভাওনা কৰিবলৈ অহা নাই কিয় মাতিছিলা মোক কোৱা ৱাহ ছাৰ এইজনে ভাৰ্গৱ এওঁৱে মোক ধৰ্ষণ কৰিবলৈ চেষ্টা কৰি আছে তুমি এইবোৰ কি কৈ আছা তুমিচোন মোক চাল্লা হাৰামজাদা দিনত বৰ ভদ্ৰ মানুহ দেখাই ফুৰ তোৰ আচল চৰিত্ৰ এই আহে চা বিনোদ তাই মোক নিজে মাতি আনি চুপ একদম চুপ থাক তহঁতৰ কাৰণে আমাৰ ছোৱালীবোৰৰ স্বাধীনতা নাইকিয়া হৈ গৈছে চাওক আপোনালোকে মোৰ কথাটো শুনক আপোনালোকে মোক ভুল বুজি আছে আচলতে তাইহে মোক মাতি আনি চুপ তোক বহুত ভাল বুলি ভাবিছিলোঁ বাৰু পূৰবী ইয়াক লৈ যোৱা চাওক মোৰ কথাটো শুনি লওক তাই সম্পূৰ্ণ মিছা কথা কৈ আছে তাই মুখেৰে কোৱা বাহিৰেও আমি তোক হাতে লুতে ধৰিছোঁ আৰু প্ৰমাণ দিব নাহিবি বল বল অভদ্ৰ ছাৰ আপোনালোকে ইয়াক এতিয়াই লৈ যাওক আৰু ইয়াৰ ভুলৰ শাস্তি আপোনালোকে দিয়ক আপোনালোকক সম্পূৰ্ণ মিছা কথা কৈ আছে তাই কি মা মা কি হ'ল আকৌ কোনে ফোন কৰিছে কি হ'ল নকওঁ কিয় মা দাদাই হেনো কোনোবা ছোৱালী এজনীৰ লগত বেয়া কৰিব চাওঁতে তাক বোলে পুলিচে পালে আৰু তাক এতিয়া থানালৈ লৈ গ'ল কি সি কেতিয়াও এনেকুৱা কৰিব নোৱাৰে মই জানো তাক কোনোবাই হিংসাতে এনেকুৱা কৰিছে মা কিন্তু তাক পুলিচে হাতে লোতে ধৰিছে হেনো কি মই যাব লাগিব এতিয়াই ৰচোন মা এতিয়াই ক'ত যাব ওলাইছ শুই থাক তই কিন্তু আৰে শুনা তই বহুত ভাল বুলি শুনি আছিলোঁ চালা হাৰামী তোৰ দৰে মানুহৰ বাবে ছোৱালী বোৱাৰী মুক্তভাৱে সমাজত ঘূৰিব নোৱাৰে সমাজত তোৰ দৰে মানুহ জীয়াই থকাটো এটা ভুল হৈ আছে আপোনালোকে মোক ভুল বুজি আছে আপোনালোকে মোক ভুল বুজি আছে আগত মোৰ কথাটো আপোনালোকে শুনি লওক তাই সম্পূৰ্ণ মিছা মাতিছে আগত মোৰ কথাটো শুনক আপুনি মোৰ কথাটো শুনক দাদা দাদা তই ভণ্টি মা তাই মোক মাতি নি ফচাইছেও মা তোৰ ওপৰত মোৰ বিশ্বাস আছিল কিন্তু তোক এতিয়া সকলোৱে বেয়া মানুহ বুলিয়েই জানে মা মানুহে জানিবলৈ দে কিন্তু তহঁতে মোক ভুল নুবুজিবিও মা দাদা আমি এতিয়া কি কৰোঁ ক চবেই কৈ আছে তোৰ দৰে অপৰাধীক হেনো ফাঁচি দিব লাগে মা মোৰ লগত এনেকুৱা কিয় কৰিছোঁ মা মই সদায় বেয়া বিৰুদ্ধে মাত মাতি আহিছোঁ কিন্তু আজিৰ দিনত যোনে ভাল কৰিবলৈ যায় তাৰেই বেয়া হয় হ'ল আপোনালোক ওলাই হওক লেকচাৰ মাৰা বন্ধ কৰক মা ভণ্টি তহঁতে এতিয়া যাগৈ যা মোৰ যি হয় হ'ব যা
বিনোদ দা তই কিয় আহিছ? আপোনাৰ পৰা অলপ সহায় বিচাৰিম, অলপ আহকচোন। কি সহায়? ইয়াতে ক, ভিতৰত আহ। মোৰ দাদাক আপোনালোকে বচাই দিয়ক। তাক সেই ছোৱালীজনীয়ে ফচাইছে। চাহ, এইটো সৰু কথা নহয়, কিন্তু তাক আমি হাতেলোতে ধৰিছোঁ। তাক ফাঁচি দিয়াটো খাটাং। চাওক তেনেকুৱা নকৰিব। মই আপোনালোকৰ ভৰি ধৰিছোঁ। আপোনালোকক যি লাগে মই তাকেই দিম। আমি বচাই দিম বাৰু। আমাক এটা বস্তু দিব পাৰিবি? কি লাগে কওক। তোৰ লগত অলপ এনজয় কৰিব বিচাৰোঁ। নাই চা, নিদিলে কেনেকৈ হ'ব? ককাইৰৰ কথা নাভাব নেকি? ঠিক আছে দিম, কিন্তু তাক চিন্তাই নকৰিবা নে কি কোৱা? এইটো এটা গীতৰ কথা, এই যে আমি ঘৰা ঘৰি হৈছোঁ। ইখন হাতেৰে সিখন হাতত চাব হাহাকাৰ কৰিছোঁ। এই যে বাৰে বাৰে কাগজ চিঠি এখন। এনেদৰে ভাগ্যশ্ৰীক কিছু ভাবুকিৰ সন্মুখীন কৰি দুই নৰপিশাচে ধৰ্ষণ কৰে আৰু পিছৰ দিনা পুৱাই ভাৰ্গৱক কাৰাগাৰৰ পৰা মুক্তি প্ৰদান কৰে। ভাৰ্গৱৰ মুক্তিৰ কথা গম পোৱাৰ পিছতে ভাগ্যশ্ৰীয়ে আত্মহত্যাৰ পথ বাছি লয়। ভণ্টি, ঐ তই এইবোৰ কি কৰিব ওলাইছিলো ভণ্টি? মই বেয়া কাৰণে তোক মানুহে কথা শুনাইছে ন ভণ্টি? দাদা, মোৰ জীৱনটো বিনোদ আৰু ৰাহুল নন্দন চলিহাই শেষ কৰি পেলালেও। ভণ্টি, কি হৈছে মোক ভালদৰে বুজাই কচোন। দাদা, কি কাকো সাৰি যাব দিয়া নহ'ব। সিহঁতৰ দৰে নৰপিশাচ বধি আজিৰ পৰা ময়ো হ'ম নৰপিশাচ। দাদা ক, বিনোদৰ চব কথা ক, যিমান জান সিমান ক, নহ'লে আজি তোক কবিনে নক, ক যিমান জান চব কবিনে নাই? কম, মই চব কম। ৰবি, কৈ যায় ভালৰ পৰা যি জান। বিনোদ দেখাত যেনেকুৱা তেনেকুৱা নহয়। সি বহুত ছোৱালী বন্ধ কৰিছে আৰু এই পুলিচজনেও তেওঁক সহায় কৰে। আৰু সিয়ে আপোনাৰ ছোৱালীজনী লগাই ফচাইছিল। সি এটা ধৰ্ষণকাৰী। সি সঁচাকৈয়ে বহুত বেয়া মানুহ, কেৱল দেখাইহে ভাল। মই তাৰ বিষয়ে ইমানেই জানো। সি এটা ধৰ্ষণকাৰী। মোক এৰি দিয়ক, মই কেতিয়া এৰা নলওঁ।
হ'ল দে ইয়াৰ পৰা আজি তই গুচি যা নহ'লে তোক ঐ মিষ্টাৰ বিনোদ প্ৰসাদ বৰবৰুৱা তই হাঁহি বন্ধ কৰ বহুত হ'ল আৰু তোৰ দৰে কলংক নাৰী এই পৃথিৱীত জীয়াই থকাটো এটা ভুল তই তই ইয়াক কি কৰিলি বহুত ছোৱালী জীৱনৰ লগত খেলিলি তোৰ দৰে নৰপিশা জীয়াই থকাটো এটা ভুল যাগৈ জীয়াই থাকিব নালাগে ঐ মিষ্টাৰ ৰাহুল নন্দন চলিহা তই বহুত হ'ল তয়ো আজিৰ পৰা এই পৃথিৱীৰ পৰা বিদায় ল যা দাদা বহুত ভাল কাম কৰিলি ইহঁত মানুহ নহয় ইহঁত নৰপিশাচ ইহঁত থকা মানে গোটেই মানুহ জাতিৰে অশান্তি জীৱ হত্যা যিয়ে কৰিব পাৰে সিও এটা নৰপিশাচে তই দোষীক শাস্তি দিছ তই প্ৰকৃত মানুহ হয় তই নহয় মা ময়ো আজিৰ পৰা এটা নৰপিশাচ অৱশেষত ভাৰ্গৱক কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ল যদিও ৰাইজৰ মুখত ভাৰ্গৱৰ জয়ধ্বনিৰ লগতে ভাৰ্গৱক কাৰাগাৰৰ পৰা মুক্তি প্ৰদান কৰিবলৈ ৰাইজে বিপুল দাবী জনালে ৰাইজৰ বিপুল দাবীত ভাৰ্গৱ নিৰ্দোষী বুলি পৰিচিত হোৱাৰ লগতে ভাৰ্গৱক কাৰাগাৰৰ পৰা পুনৰ মুকলি আকাশৰ তললৈ মুক্তি প্ৰদান কৰা হ'ল আৰু ভাৰ্গৱৰ লগতে সকলোৱে পুনৰ এটা নতুন জীৱন আৰম্ভ